চিৰাঙৰ কাছলগাঁৱত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ নেতৃত্বত বিশাল গণসমদল বিটিচি আগন্তুক পৰিষদীয় নিৰ্বাচনত আশীৰ্বাদ বিচাৰি উলিওৱা সমদলত কেইবা সহস্ৰাধিক বিপিএফ দলীয় সমৰ্থকৰ অংশগ্ৰহণ উল্লেখ্য যে অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচন। বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিচি ইপিপিএল আৰু ৰাষ্ট্ৰীয় দল বিজেপিয়ে ব্যাপক নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে, কিন্তু পিছ পৰি থকা নাই হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল। আজি চিৰাং জিলাৰ সদৰ কাছলগাঁৱৰ খালচোৰা খেলপথাৰৰ পৰা বিশাল গণসমদলেৰে আশীৰ্বাদ ৰেলী উলিয়াই কাছলগাঁও বজাৰ মাজমজিয়াত থকা কমিউনিটি হলত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ মন্তব্য বিটিচি আগন্তুক পৰিষদীয় নিৰ্বাচনত বিপিএফ দল জয় নিশ্চিত। চিৰাং জিলাৰ তিনিওটা সমষ্টি 13 চিৰাং কাছলগাঁৱৰ নিচিমা সমষ্টিত বিপিএফ দলৰ জয় নিশ্চিত বুলি উল্লেখ কৰি বিপিএফ আৰু ইপিপিএল দলৰ মিত্ৰতাৰ বাবে এপছই সংবাদমেল অনুষ্ঠিত কৰি আহ্বান জনোৱা সন্দৰ্ভত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ মন্তব্য ইপিপিএল দলে শাসনৰ গাদী এৰি ওলাই আহক। ইপিপিএল দলে শাসনৰ গাদী এৰি আহিলে বিপিএফ দলে ইপিপিএল দলৰ সৈতে মিত্ৰতা কৰাত কোনো আপত্তি নাথাকিব। লগতে তেওঁ কৈছে এপছৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইপিপিএল দলক কক দিল্লী দিছপুৰত থকা চৰকাৰ এৰি ওলাই আহক। চৰকাৰ এৰি অহাৰ লগে লগে এইটো আৰামত হৈ যাব মোৰ চিধা কথা। সভাতে একালৰ সতীৰ্থ খাম্পা বৰগোহাঁইক তীব্ৰ ভাষাৰে সমালোচনা কৰি খাম্পা বৰগোহাঁইৰ কাম নাই বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। লগতে বিট আৰু বন বিভাগৰ ইএম ৰঞ্জিত বসুমতাৰী আৰু খাম্পা বৰগোহাঁইৰ কোনো সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেইটোকে তেওঁ বিচাৰি আছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। কয় আজি আমাৰ বিপিএফ দলৰ কাজলগাঁও জিলা হিচাপে তিনিটা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী, এইটো 100% আমি সাকসেস যিটো উদ্দেশ্য লৈ পেলাই আমি কৰিছো। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে আৰু আগন্তুক যিটো বিটিচি নিৰ্বাচন ইয়াত যাতে আমি বিপিএফ দলে জয়ী কৰিব পাৰে, ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাজ্যৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছো আৰু আমি যেনেকে বিচাৰিছে এনেকে আমি সাকসেস হৈছে। আজি তিনিটা সমষ্টিও 100% জিকিব, কাজলগাঁও নিচিমা আৰু 13 নম্বৰ কথা। এইটোতো আজিৰ কথা। মই 5 বছৰ 3 বছৰ 4 বছৰ 2 বছৰ কেতিয়াবা পৰাই মই কৈ আছো যে বিপিএফ আৰু ইপিপিএল একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক চৰকাৰ এৰি পেলাই আহক, এনডিএ চৰকাৰ এনডিএ লগত আছে, এনডিএ এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে, দিল্লীত একেলগে চৰকাৰ চলাই আছে। এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আপচুৱে কওক, এনে ওপৰে ওপৰে কৈ থাকিলে নহব। আপচুৱে কওক আমাৰটো ফ্ৰী। আমাৰ বিপিএফ দলে কোনো চৰকাৰত নাই, দিছপুৰতো নাই, বিটিচিতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰীত আছো। আমি আহ্বান জনাই আছো যে আপচুৱে কওক ইউপিপিএলে চৰকাৰ এৰি পেলাই আহক, অহাৰ লগে লগে এইটো আৰামত হৈ যায়। আমাৰ বিপিএফ জয়ী হবই। এতিয়া মই বিচাৰি আছো কেৰেঙ্গা আৰু খাম্পা ক'ত খেলে, এইটো মই বিচাৰি আছো। মই ক'ত খেলে নেখেলে মই একো নকওঁ। খাম্পা আৰু কেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো। মই তাতেই যাম। মই কেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছো। মই খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছো। মই এতিয়াও ঠিক হোৱা নাই নেকি সমষ্টি বিলাক। খাম্পা কাম নাই, খাম্পা কাম নাই। এইটো লিডাৰৰ কথা। আপুনি ইমান ভাল লিডাৰ, কিয় কি হ'ল আজি ক'ত লুকাই আছে? ওলাই আহক খেলিবলৈ। চৰকাৰ আমাৰহে হব, কৰিলে আমিহে কৰিব। বিটিচি গভৰ্ণমেণ্ট কোনে কৰিব? বিপিএফ কৰিব। বিপিএফে উচ্ছেদ কৰে না লেণ্ড পাট্টা দে, এইটো আমাৰ বিপিএফ দলৰ কথা। বিপিএফে ডিচিশন লৈ আছে মাটিৰ পাট্টা দিয়ে।
কংগ্রেস কাম নাই, হেলিকপ্টার কংগ্রেসও কাম নাই, ইউপিপিএলও কাম নাই, কিন্তু বিজেপি অলপ শক্তিমান হৈ আছে। ইউপিপিএলতকৈ ওপৰত আছে বিজেপি। আমাৰ নেক্সটতে বিজেপি, চিধা কথা। আমাৰ নেক্সটতে বিজেপি আছে, সেইটো কথা গ'ল।